বহুত দিনৰ বিৰতিৰ মূৰত আকৌ আজি আমাৰ ভাইৰেল বয়েক লগ পাই গ'লোঁ। আজি তেখেতৰ এটা ব্যক্তিক্ৰম অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এয়া চাওক, আমাৰ দেখাব নাপায় বাৰু ইলেকশ্যনৰ কাৰণে ৰাজনীতি, কিন্তু তথাপিও তেখেতে আজি ৰাইজৰ দলত যোগদান কৰিলে নেকি। এয়া পোনে পোনে তেখেতৰ ওচৰলৈ যাওঁ। নমস্কাৰ বেটা। নমস্কাৰ। বহুত দিনৰ মূৰত লগ পাই গ'লোঁ। আজি যিহেতু বেলেগ এটা অনুষ্ঠানত লগ পাইছোঁ, হয় নাই? এই বিষয়ে কোৱা, কিবা এটা কোৱা। আমাৰ একচুৱেলি আমি ক'ব গ'লে উঠি অহা প্ৰজন্ম, আমি নিজৰ বিবেক বুদ্ধি আছে, আৰু সেই বিবেকৰ অনুযায়ী মই ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ চিলিণ্ডাৰ পাৰ্টিক জয়যুক্ত কৰি মেলি ভোট দিয়ক। তাত আমাৰ জুবিনদাৰ ন্যায় নাই পোৱা, সেইকাৰণে বহুত দুখৰ কথা। আজি এইটো দিনত বা এইখন আমি যিকোনো চৰকাৰ হ'লেও 5 বছৰ বা 10 বছৰ চান্স দিব লাগে মোৰ মতে। হয় হয়। 10 বছৰ দিন কাম কৰিলে, এতিয়ালৈকে আমাৰ হাতৰ টেক্সৰ পইচাই ৰাস্তা বনাইছে। এতিয়া চাওক, ৰাস্তাখিনি সম্পূৰ্ণ হোৱা নাই, এতিয়ালৈকে ঘাট গোট চলি আছে, আৰু কিছুমান গাড়ী ফচি যায়। দেখেই বৰষুণ বতৰ, বাৰিষা বতৰ, ফটাফট বনাব লাগে ৰাইজে। হেৰি মুখ্যমন্ত্ৰীক মই আবেদন জনাইছোঁ যে মোৰ ফালৰ পৰা ৰাস্তাটো সোনকালে বনাব লাগে। ৰাস্তাটো কেলে কি, আমাৰ ৰাস্তাটো মেইন, আৰু বাকী অন্য বস্তু পাক বা নেপাক লাগে, ৰাস্তাটো মেইন। আমাৰ টেক্সৰ পইচাই বনাই আছে চৰকাৰে ৰাস্তাটো, হয় নাই বাৰু? হয় হয়। এইটো টেক্সৰ পইচাই বনাইছে, সোনকালে বনাওক, আমাৰ ৰাস্তাটো লাগে। বৰ্তমান বিজেপি চৰকাৰখনতো কাম কৰি থকাই দেখা পাওঁ, কিন্তু তোমাকতো আজি ৰাইজৰ দলত দেখি পালোঁ। মানে কি আকৰ্ষণ হৈ তুমি ৰাইজৰ দলত এতিয়া মানে এনেকুৱা ধৰণৰ কাম এটাত আছা? মই আমাৰ আজি জুবিনদাৰ 6 মাহ হ'ল, হয় নাই বাৰু? হয় হয়। 6 মাহত ন্যায় দিবই পৰা নাই, সেইটো দুখৰ কাৰণে আজি বহিছে। আৰু মানুহৰ সমাগম কেনেকুৱা, ৰাইজৰ দলৰ প্ৰতি কেনেকুৱা মানুহৰ সঁহাৰি পাইছোঁ? বৰ্তমান চব মানুহ আহিছে, কৈছে হয় আমাৰ জুবিনদাৰ ন্যায় পোৱা নাই, আমি নিদিওঁ। ঠিকেই আছে, মানে ৰাইজৰ সমাগম ঠিকে আছে। আৰু এতিয়া কাউণ্টাৰত বহি আছোঁ। পৰিৱেশটো কেনেকুৱা হৈছে? এনেই মানুহৰ কিবা হুলস্থুলীয়া পৰিৱেশ এটা হৈছে নেকি? মানুহ নাই হোৱা, পুৰা ভাতৃত্ববোধ মিলা প্ৰীতিৰে হৈছে নেকি? মিলা প্ৰীতিৰে হৈছে, আৰু নিজৰ বিবেক বুদ্ধি দি আছে। আৰু হেৰি কি বুলি কয়, কিবা এটা খুৱাবা নেকি? কিবা খাব আছে নেকি তোমালোকৰ পৰা? এনেই তামোল চামোল কিবা কেবি চিখৰ আছে নেকি? এইখন কাটা আছে, খাই দিওঁ দেই। আৰু তোমাক লগ পাই গ'লোঁ বহুত দিনৰ মূৰত। এতিয়া যিহেতু ৰাজনীতি বতৰ, নহয় জানো? মই চাই দিম নহয়। এতিয়া ৰাজনীতি বতৰ, হয় নাই? ৰাজনীতিৰ বিষয়ে গান এটা, কিবা এটা দৰ্শকক অলপ সময়ৰ কাৰণে মনোৰঞ্জনৰ কাৰণে থুলমূলকৈ চুটিকৈ, যিহেতু টাইম নাই, আকৌ আপোনাৰ এইপিনে আহি যাব কোনোবাই ধৰক নাম্বাৰ কাউণ্টিঙৰ কাৰণে, গতিকে থুলমূলকৈ আমাৰ ৰাইজক এশাৰী শুনাই দিলে ভাল হ'ব। জুবিনদাৰ গানটোৱে গাইছোঁ, পলিটিক্স নকৰিবা। গাই দিয়া, একো নাই, চুটিকৈ গাই দিয়া। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাম। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতিৰ মাটিৰ গান গুণগুণাম। পলিটিক্স নকৰিবা বন্ধু, পৰিৱৰ্তন শব্দটো শুনিবলে ভাল, ঘেণ্টাডাল। পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। মজা 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 গাইছা দেই, সঁচাকৈ মজা গাইছে। কিন্তু চবে হাততালি মাৰিছে দেই, তোমাৰ মানে কথা বতৰাবোৰ ভাল লাগে। এতিয়া আৰু এটা কিবা এটা কৈ দিয়া, আমাৰ ৰাইজ এতিয়া ইতিমধ্যে আহি আছে। আৰু এতিয়া এই ৰাইজৰ দলত যে আছে, আমাৰ এই অঞ্চলটো মানে আমাৰ এই ডিগবৈ বিধানসভাতো কাক মানে কোনজন প্ৰাৰ্থী উঠিছে আমাৰ কেণ্ডিডেট, কি নাম হয়? কেণ্ডিডেটৰ নাম কৈ দিয়া আকৌ, তেতিয়াহে ভাল। দুলাল মৰাণ ন? দুলাল অধিক ভোটত জয়যুক্ত কৰিব লাগিব ন? দুলাল মৰাণক জিকাব লাগে, জিন্দাবাদ। আৰু তেখেতৰ এগেইনষ্টত কোন আছে? বিজেপি ডিগবৈ চুইন ফুকন বিধায়ক। বিধায়ক ন? তেখেতেতো আজি 2টা কাৰ্যকাল চলালে নেকি? এইবাৰ চান্সটো আছে নাই? এবাৰ চান্সটো কম ন? কাৰণ কি, আমাৰ যিকোনো মানে তেখেতৰ মানে অলপ মানে ভেমটো আহিলে আৰু কি বোলে, এতিয়া চাওক, প্ৰত্যেকটো ক্ষেত্ৰতে বা কংগ্ৰেছে বা বিজেপিয়ে হওক, মই ডাইৰেক্ট কৈছোঁ, যাক হ'লেও 5 বছৰ বা 10 বছৰে চান্স দিব লাগে। কাৰ্যকাল কোনো ভাল হওক বেয়া হওক নেকি? যোন ভাল হওক বেয়া হওক, আপডেট হৈ থাকিব। এতিয়া মানে কি হ'ব, কামবোৰো হ'ব ৰাইজৰ, ধুনীয়াকৈ জানি ন? হয় নাই বাৰু? ৰাইজৰ কামবোৰ হ'ব, তাৰপৰা হেৰি হ'ব, ধুনীয়া কথা কয়, ধুনীয়া হ'ব। তেতিয়া
যিকোনো হ'লেও 5 বছৰ বা 10 বছৰ দিব লাগে এটা নাই 10 বছৰ দিব লাগিব কেলে 5 বছৰটো শিকি থাকোঁতে যাওঁতো নহয় 5 বছৰ বা 10 বছৰ দিব লাগিব অঁ এবাৰতো 15 বছৰ হৈছে এবাৰতো 15 বছৰ আৰু ভেম মাৰিব আৰু পট উঠিব একো নাই বাৰু আচ্ছা মোৰ নাম্বাৰটো চাই দিয়া মোৰ নাম ৰিতুল সোণোৱাল কিমান মোৰ এটা বনাই দিয়া আকৌ নাম্বাৰটো কিমান আছে নাম্বাৰ ক'লে নানিলোঁ নাই এতিয়া ইয়াতে আহিলে কি মই এতিয়া বেলেগ পাৰ্টিক দিবলৈ নাই ৰাইজৰ দলকে দিব লাগিব নাই আপোনাৰ ওপৰত কথা নিজৰ অধিকাৰ ন নিজৰ অধিকাৰ খালি মোৰ নাম্বাৰটো চাই দিয়া ঐ সেইখন কাগজ কাৰ্ড দিছা অঁ কাগজখন মই ভোটৰ কাৰ্ড এখন আনিছোঁ দে ভোটৰ কাৰ্ডখন হ'লো দে মই কাৰ্ডখন আনিলোঁ যে কোনখন ভোটাৰ কাৰ্ড অৰিজিনেল ভোটৰ কাৰ্ডখনে আছে মোৰ লগত কেলে লাগিব এইখনহে আছে মোৰ লগত হৈ যাব এইটো হৈ যাব ন হ'ব নাই ৰিতুল সোণোৱাল চাই দিয়া সোণোৱালত যা সোণোৱাল চেত্ৰী সোণোৱালত যাবি সোণোৱালত যোৱাচোন চাওঁ অঁ বৌ আহিছে অঁ আহিছে অঁ ঠিক আছে এয়া আহি আছে দেই মানুহৰ সমাগম চাই দিয়া মোৰতো চাই দিয়া বৰষুণ দিছে দেই বেটা টিপালখন একেবাৰে অৱস্থা আৰু ভাল নাই দেখা চাই দিয়া নাথাকিলে মই ইয়াত ভোট দিবই নাপাম নেকি থাকিব পাৰে নাথাকিব পাৰে থাকিব পাৰে নাথাকিব কেলে মই কি বাংলাদেশ নেকি অঁ ইয়াত হ'ব এইটো ৰূপম সোণোৱাল ৰ'বা এইটো দীপেন সোণোৱাল হ'ব লাগে এইখন আমাৰ এইপিনে এইটো আমাৰ মা এইটো আমাৰ আইতা এইটো দৰাই এইবুলি থাকিব এইটো মানুহজনী মোৰ শ্ৰীমতী আৰু এইজন মই চাওঁ কোনজন এইজন মই এইজন ভাইটি ৰিতুল আৰু কি বিতুল 32 কি তোৰ নামটো কি ৰিতুল সোণোৱাল ৰিতুল আৰু নিতুল মোৰ অৰিজিনেল নামটো এতিয়া কিবা এটা দেখাই দিয়া ভাই নামটো একেচোন থেংক ইউ দেই এজন চাই দিয়া তপন সোণোৱাল তপন দে কত আকৌ ৰাইট চিন দিলে নহ'ব নে কিবা এটা দিয়া আকৌ দে কত কাগজ দিব মোক কিবা এটা লিখি দিয়া আকৌ নাম্বাৰটো 33 ন তোমাৰ থাকিব 21টা থাকিব তই সেইটো পাৰ্টিত সোমাই গ'লি ভুল বটলকে আছে ঠিক আছে আৰু জুবিন দাৰ বিষয়ে কিবা এটা কৈ দিয়া লাষ্ট জয় জুবিন দা আৰু জুবিন দাক অতি সোনকালে নিয়াই লাগিব ন ন্যায় লাগে আমাক আৰু হত্যাকাৰী কেইজন কি হ'ব সেইকেইজনক হত্যাকাৰীজনক ফাঁচি দিব লাগে মোৰ মতে ফাঁচি দিব লাগে ন ঠিক আছে দেই